দাদা হাৰে আছে নেকি? হাৰে আছে নেকি বোলে হাৰে আছো। এটা পঠাই দিছো চাওক। বহুত হাঁহিব পাব। বোলে এটা পঠাই দিছো আপুনি চাওক বহুত হাঁহিব পাব। তাতে দেখিলো ফেচবুকত তেওঁ লাইভ কৰিছে। তাতে এটা মই দেখিলো অখিল গগৈ ফেচবুকত তেওঁ লাইভ কৰিছে। নাম ধৰি গালি পাৰি আছে। আৰু যোনে তেওঁৰ এগেইনষ্টত লিখে নাম ধৰি তাক গালি পাৰি আছে। ঐ অমুক, ঐ তমুক। এই অমুক তই অমুক কৈছ, যি ধৰণে তেওঁ কৰি আছিলে। মই গোটেই ৰাতি হাঁহিছো। মই অখিল গগৈৰ বিগ ফেন। অখিল গগৈ এতিয়া ফেন টাইপে হৈ যাম এইবিলাক বেছি ওলাই থাকিলে। যেতিয়াই হাঁহিবলৈ মন যায় মই অখিল গগৈৰ ফেচবুক একাউণ্ট চাওঁ। ৰাতি চব কাম বন কৰাৰ পিছত ৰাতি অখিল গগৈ লাইভ চালে মনটো পাতলি যায়। প্ৰসংগ অখিল গগৈৰ ফেচবুক লাইভ। আজিকালি এইকাৰণে ময়ো এক প্ৰকাৰ অখিল গগৈ এতিয়া ফেন টাইপে হৈ যাম এইবিলাক বেছি ওলাই থাকিলে। ৰাতি চব কাম বন কৰাৰ পিছত ৰাতি অখিল গগৈ লাইভ চালে মনটো পাতলি যায়। হাৰে আছে নেকি বোলে হাৰে আছো। বোলে এটা পঠাই দিছো আপুনি চাওক বহুত হাঁহিব পাব। তাতে এটা মই দেখিলো অখিল গগৈ ফেচবুকত তেওঁ লাইভ কৰিছে। আৰু যোনে তেওঁৰ এগেইনষ্টত লিখে নাম ধৰি তাক গালি পাৰি আছে। একদম মই নিশ্চিত যে অখিল গগৈৰ কিবা এটা হৈছে, কিন্তু কি হৈছে মই কোৱাটো উচিত নহয়। এইটো আপোনালোকে নিজে আন্দাজ কৰক। এই অমুক তই অমুক কৈছ, যি ধৰণে তেওঁ কৰি আছিলে মই গোটেই ৰাতি হাঁহিছো। গতিকে আজিকালি এইকাৰণে ময়ো এক প্ৰকাৰ অখিল গগৈ এতিয়া ফেন টাইপে হৈ যাম এইবিলাক বেছি ওলাই থাকিলে। ৰাতি চব কাম বন কৰাৰ পিছত ৰাতি অখিল গগৈ লাইভ চালে মনটো পাতলি যায়। আজিকালি এইকাৰণে ময়ো এক প্ৰকাৰ অখিল গগৈ এতিয়া ফেন টাইপে হৈ যাম এইবিলাক বেছি ওলাই থাকিলে। ৰাতি চব কাম বন কৰাৰ পিছত ৰাতি অখিল গগৈ লাইভ চালে মনটো পাতলি যায়। হাৰে আছে নেকি বোলে হাৰে আছো। বোলে এটা পঠাই দিছো আপুনি চাওক বহুত হাঁহিব পাব। তাতে এটা মই দেখিলো অখিল গগৈ ফেচবুকত তেওঁ লাইভ কৰিছে। আৰু যোনে তেওঁৰ এগেইনষ্টত লিখে নাম ধৰি তাক গালি পাৰি আছে। একদম মই নিশ্চিত যে অখিল গগৈৰ কিবা এটা হৈছে, কিন্তু কি হৈছে মই কোৱাটো উচিত নহয়। এইটো আপোনালোকে নিজে আন্দাজ কৰক। এই অমুক তই অমুক কৈছ, যি ধৰণে তেওঁ কৰি আছিলে মই গোটেই ৰাতি হাঁহিছো। গতিকে আজিকালি এইকাৰণে ময়ো এক প্ৰকাৰ অখিল গগৈ এতিয়া ফেন টাইপে হৈ যাম এইবিলাক বেছি ওলাই থাকিলে। ৰাতি চব কাম বন কৰাৰ পিছত ৰাতি অখিল গগৈ লাইভ চালে মনটো পাতলি যায়। আজিকালি এইকাৰণে ময়ো এক প্ৰকাৰ অখিল গগৈ এতিয়া ফেন টাইপে হৈ যাম এইবিলাক বেছি ওলাই থাকিলে। ৰাতি চব কাম বন কৰাৰ পিছত ৰাতি অখিল গগৈ লাইভ চালে মনটো পাতলি যায়। হাৰে আছে নেকি বোলে হাৰে আছো। বোলে এটা পঠাই দিছো আপুনি চাওক বহুত হাঁহিব পাব। তাতে এটা মই দেখিলো অখিল গগৈ ফেচবুকত তেওঁ লাইভ কৰিছে। আৰু যোনে তেওঁৰ এগেইনষ্টত লিখে নাম ধৰি তাক গালি পাৰি আছে। একদম মই নিশ্চিত যে অখিল গগৈৰ কিবা এটা হৈছে, কিন্তু কি হৈছে মই কোৱাটো উচিত নহয়। এইটো আপোনালোকে নিজে আন্দাজ কৰক। এই অমুক তই অমুক কৈছ, যি ধৰণে তেওঁ কৰি আছিলে মই গোটেই ৰাতি হাঁহিছো। গতিকে আজিকালি এইকাৰণে ময়ো এক প্ৰকাৰ অখিল গগৈ এতিয়া ফেন টাইপে হৈ যাম এইবিলাক বেছি ওলাই থাকিলে। ৰাতি চব কাম বন কৰাৰ পিছত ৰাতি অখিল গগৈ লাইভ চালে মনটো পাতলি যায়।